নমস্কাৰ। যিসকলে অসম আৰক্ষী নাইবা অসম বন বিভাগত এপ্লাই কৰিবলৈ থাকি গৈছিল তেওঁলোকৰ বাবে বহুত এটা ভাল খবৰ। অসম আৰক্ষী আৰু অসম বন বিভাগৰ এপ্লাই লিংক এক্টিভ হৈ গৈছে। আপোনালোকে আজিৰ পৰা এইখিনি পোষ্টত এপ্লাই কৰিব পাৰিব। এতিয়া মই স্ক্ৰীনত দেখাই দিছোঁ আপোনালোকৰ এপ্লাই যিটো লিংক সেই লিংকটো এক্টিভ হৈ আছে। গতিকে আপোনালোকে যিসকলে এপ্লাই কৰা নাই তেওঁলোকে 28 ফেব্ৰুৱাৰীৰ ভিতৰত এপ্লাই কৰি লওক। আৰু যিসকলৰ পোষ্ট প্ৰিফাৰেঞ্চ দিয়াত খেলিমেলি হৈছিল তেওঁলোকে সেইটো শুদ্ধ কৰিব পাৰিব। তাৰপিছত যদি আপোনাৰ কিবা ভুল হৈছিল, নাম নাইবা ডেট অফ বাৰ্থ নাইবা ফটো যদি চেঞ্জ কৰিব বুলি ভাবিছে তথাপি আপুনি ফটো নাইবা আপুনি যি ক'ম বুলি ভাবিছে আপুনি সকলোখিনি চেঞ্জ কৰিব পাৰিব। আৰু আপোনালোকৰ যিসকলৰ ধৰি লওক পোষ্ট চিলেকশ্যন কৰা থাকি গৈছে, এতিয়া বহুতৰে এনেকুৱা হৈছে তেওঁলোকে ABUB দুটাতে এপ্লাই কৰিম ভাবি আছিল, কিন্তু অকল ABত এপ্লাই কৰিলে UBত নকৰিলে। যদিহে আপোনাৰ তেনেকুৱা হৈছে তথাপিতো আপুনি এপ্লাই কৰিব পাৰিব। গতিকে আপোনালোকৰ যিখিনি সমস্যা আছে সেইখিনি আপোনালোকে 28 ফেব্ৰুৱাৰীৰ ভিতৰত ঠিক কৰাই লওক। আপোনালোকক আকৌ কৈছোঁ, বহুতৰ এতিয়া ফটো কিবা খেলিমেলি হৈছিল, আপোনালোকে যদি ফটো যদি চেঞ্জ কৰিব বিচাৰিছে তেনে ফটো চেঞ্জ কৰিব পাৰিব। গতিকে আপোনাৰ যিখিনি ভুল হৈছে সেই আটাইখিনি শুদ্ধ কৰি লওক। লিংক এক্টিভ হৈ গৈছে। ধন্যবাদ।